লখিমপুৰত সোৱণশিৰিৰ পাৰত গঢ়ি উঠিছে অবৈধ ক্ৰেচাৰ প্লাণ্ট। সোৱণশিৰিৰ শিল আহৰণ কৰি নদীৰ বুকুত স্থাপন কৰা হৈছে বৃহৎ স্কেনাৰ। এই অবৈধভাৱে স্থাপন কৰা মেচিনসমূহে সৃষ্টি কৰিছে প্ৰদূষণৰ। জনস্বাস্থ্যলৈ আহিছে তীব্ৰ ভাবুকি। মোটা অংকৰ ৰাজহ ফাঁকি দি সিন্ডিকেট চক্ৰই নিয়ন্ত্ৰণ কৰিছে ক্ৰেচাৰসমূহ। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি সংযোজিত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বুবুল হাজৰিকাৰ সৈতে। কেইদিনমান পূৰ্বে ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলৈ বিধানসভা অধিৱেশনত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে লখিমপুৰৰ ঠেকেৰাগুৰি অঞ্চল বা সোৱণশিৰি নদীৰ আশে পাশে অবৈধভাৱে কেতবোৰ ক্ৰেচাৰ মেচিন অৰ্থাৎ শিল বালি বোল্ডাৰ বা ঠিক তেনেধৰণে বোল্ডাৰ ভঙা মেচিন কিছুমান স্কেনাৰ কিছুমান অবৈধভাৱে তৈয়াৰ হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত প্ৰদূষণৰ সৃষ্টি হয় আৰু বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল। এইটো কথা যেতিয়া বিধানসভাত উত্থাপন হ'ল, তাৰ পাছতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আহি তেওঁলোকে ক্ষেত্ৰভিত্তিত পৰ্যবেক্ষণ কৰিছিলে আৰু সেই সময়ত প্ৰতিদিন টাইম লগত আছিল। কিন্তু তাৰ পাছত সকলোবোৰ ফুটুকাৰ ফেন হ'ল। আজিৰ তাৰিখত পুনৰ এনেধৰণে অবৈধভাৱে কাঠফুলাৰ দৰে কেতবোৰ স্কেনাৰ মেচিন আৰু কেঁচাৰ মেচিন গঢ়ি উঠিছে, য'ত কোনো ধৰণৰ চৰকাৰী বন বিভাগৰ ৰাজহ নিদিয়াকৈ তেওঁলোকে ৰাজহ ফাঁকি দি এই মেচিনবিলাকৰ যোগেদি তেওঁলোকে ৰাজকোষৰ ধন আত্মসাৎ কৰিছে আৰু এখন ৰমৰমীয়া বেপাৰ চলাই আছে। পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিছোঁ গোটেই স্কেমটো কেনেধৰণে হৈছে, ঘোটালাটো কেনেধৰণে কৰি আছে। এতিয়া প্ৰথম কথা হ'ল কি, আমাৰ অসমীয়া যুৱ মঞ্চৰ একদম স্পষ্ট কথা যে স্কেনাৰখিনি যিখিনি অবৈধভাৱে স্কেনাৰ চলি আছে, সেই স্কেনাৰখিনি চৰকাৰক কৰ ফাঁকি মাৰি চলাই আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁলোকে বিনা চালানত মালবিলাক আনি ষ্টক কৰে। ষ্টক পাৰ্মিট কিমান আছে কি নাই আমি নাজানো। এই কথাবিলাক একদম মানে পোহৰলৈ আহিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল কি, তেওঁলোকে আজি NSPC-টো তৈয়াৰ হ'ল, আমাৰ মানে ইয়াত জীৱন সম্পত্তিটো নিৰাপত্তা নাইকিয়া হ'লেই তাৰপিছতে তাত নৈ পৰা যিখিনি মানুহ আছিলে, যিখিনি নদীত সোৱণশিৰি নদীত মানে জীৱন আৰু জীৱিকাৰ সংগ্ৰাম কৰি চলি আছিলে, সেই মানুহখিনি নদীৰ পৰা সম্পূৰ্ণভাৱে তেওঁলোক বঞ্চিত হ'ল। আৰু আজি নদীখন ভেটি পেলালে, খেলা খতম। তাৰপিছতে আহিলে অক্সিজেনৰ কথা আহিলে। আমি অকণমান অক্সিজেনৰ কাৰণে আজি এই স্কেনাৰ আৰু কেঁচাৰখিনিৰ কাৰণে আমি অকণমান অক্সিজেনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। দ্বিতীয় কথা। আৰু তৃতীয় কথা হ'ল কি, আমাৰ এই অঞ্চলত যিমানখিনি কেঁচাৰ আছে, কিবা আছে, আপোনাৰ স্কেনাৰ আছে, তেওঁলোকে কেনেধৰণে কাম চলাই আছে এইবিলাক আমি নাজানো। আমাৰ মাননীয় আমাৰ এই বিধায়ক, আমাৰ ঢকুৱাখানা সমষ্টিৰ নৱদলে ডাঙৰীয়াই আমাক বিভিন্ন সময়ত আমি দেখোঁ যে বিধানসভা মজিয়াটো এই বিষয়বিলাক উত্থাপন কৰে, তাৰপিছতে ফুটুকা ফেন হয়। গতিকে আমি চৰকাৰৰ পৰা এটা তদন্ত বিচাৰিছোঁ আৰু তদন্তৰ মানে এটা ভাল শুদ্ধ তদন্ত বিচাৰিছোঁ যে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগে। আৰু ফৰেষ্ট বিভাগটো কেনেকৈ চলি আছে, ফৰেষ্ট বিভাগটোৱে কেনেধৰণে লুটি আছে, তেওঁলোকে কমিশ্যন তেওঁলোকে আজি চৰকাৰী দৰমহা পায়, তেওঁলোকক চান্দা কিয় লাগে? চৰকাৰী দৰমহা পোৱা ব্যক্তিক চান্দা কেলৈ লাগে? এই প্ৰশ্নৰ আমাৰ চৰকাৰলৈ কিমানটা আছে এনেকুৱা ধৰণৰ প্ৰকৃততে ইয়াত যে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আৰু চাউলধোৱা আঞ্চলিকৰ মই সভাপতি হিচাপে মই ইয়াত যিমানখিনি স্কেনাৰ দেখি আছোঁ, মানে স্কেনাৰ প্ৰায় 20টাৰ ওপৰত তেনেকুৱা সৰু সুৰা স্কেনাৰ আছে। বিভিন্ন ধৰণৰ স্কেনাৰ আছে। পাৰ্মিশ্যন একো নাই। পাৰ্মিশ্যন কেৱল মাত্ৰ সৌ সিদিনাখন এটা আমি দেখিছোঁ যে চান্দিল্য বুলি এজন ৰেঞ্জাৰ মানে তেওঁ টকাই পইচাই ধৰা পৰিছে। কিন্তু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিড অফিচাৰজনৰ এইখিনি দৃষ্টিগোচৰ হোৱা নাই নেকি? সিদিনাখন যে নৱদলে যে বিধানসভাত বিষয়টো উত্থাপন কৰাৰ লগে লগে যে তাৰ পৰা যে পাৰ্টি এটা আহিলে, সেই পাৰ্টিটো ক'ত মেনেজ হৈ গ'ল? আজি আমাৰ এইটো প্ৰশ্ন আছে। সেই পাৰ্টিটো মেনেজ হৈছে, আজি বনমন্ত্ৰী মেনেজ হৈছে, আকৌ মেনেজ হৈছে মানে এওঁলোকে, মই এইটো কথাও স্পষ্টকৈ ক'ম যে বিট অফিচাৰ এজন, ইয়াৰ আগত এজন বিট অফিচাৰ আছিলে, তেখেতৰ দিনত কিন্তু এই অঞ্চলটো বৰ বিশেষভাৱে সুস্থিৰভাৱে চলি আছিলে। আৰু ৰয়েলিটি তেওঁ বিনা চালানত কোনো ধৰণৰ গাড়ী মটৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিলে। কিন্তু এতিয়া নতুনকৈ মই দেখোঁ মানে এইজনে যদি ভাল কাম কৰে, তেতিয়াহ'লে তাৰ ঠাইত বেলেগ এজন আনি পেলাই দিয়েহি, মানে গতিকে পইচাটো লুটিবৰ বাবে। গতিকে সেইকাৰণে কৈছোঁ যে এনেধৰণৰ স্কেনাৰসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু লগতে মই এটা কথা আজি স্পষ্ট কৰি দিওঁ যে সিদিনাখন যি মানে তেজপুৰৰ পৰা কোনোবা কি পাৰ্টি, পলুশ্যন পাৰ্টি আহিছিলে যে, আচ্ছা পলুশ্যন পাৰ্টি বা বন বিভাগক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এটা
শিল ভঙা কেঁচাৰ মেচিন গঢ় লৈ উঠিবৰ কাৰণে বালিতেই তাৰমানে নদীখনতেই গঢ় লৈ উঠে নেকি যে নদীখনৰ পৰা তেওঁলোকৰ ডিষ্টেঞ্চ আছিলে যদি মেনুৱেলবিলাক যদি চোৱা যায় তেতিয়াহ'লে এটা শিল ভঙা কেঁচাৰ মেচিন এখন নদীৰ পৰা বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 6 কিলোমিটাৰ ডিষ্টেঞ্চত হ'ব লাগে ঠিক যেনেধৰণে মদৰ দোকান এখন স্কুলৰ পৰা ডিষ্টেঞ্চ এটা আছে যথামতে হ'ল এইবিলাক যধে-মধে হৈ আছে আৰু তেওঁলোকৰ ষ্টক পাৰ্মিশ্যন কিমান গতিকে সেইখিনি যদি চোৱা যায় তেতিয়াহ'লে এওঁলোকে পাহাৰ সদৃশ বৃহৎ পাহাৰ সদৃশ তেওঁলোকে মানে শিল ষ্টক কৰি ৰাখিছে আৰু সেই ষ্টকটো তেওঁলোকে এনেধৰণে কৰিছে য'ত কৰ ফাঁকি দিয়ে আৰু কৰ ফাঁকি দি মানে সেই চান্দিল্যহাটৰ দৰে মানুহবিলাকে কৰটো সংগ্ৰহ কৰি পেলাই তেওঁলোকে খাই বৈ আছে গতিকে উক্ত বিষয়টো চৰকাৰ প্ৰশাসন নিশ্চয়কৈ বুবুল হাজৰিকা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতেই এটা কথা পোহৰলৈ আহিছে যে এটা চিণ্ডিকেট চক্ৰইহে এতিয়া চলাইছে লখিমপুৰৰ আচলতে বন বিভাগ যাৰ বাবে সোৱণশিৰিৰ পাৰত এনেদৰে ক্ৰেচাৰ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে